Hey guys, তো আজি এনেকুৱা গৰম দিছিল গাইজ, তো ক'বলৈ ভাষাই নাই গাইজ। তথাপিও আমি ধৰি লৈছিলোঁ। তো যিহেতু মই ৰাবাৰ বাগান খুলিছোঁ সৰুকৈ বুলি কৈছিলোঁ, তাকে চাবচোন গাইজ। তো আজি কিমান 2 বছৰত কিমান ডাঙৰ হয়, ঠিক আছে গাইজ। তো চাওক গাইজ, এইবোৰ 2 বছৰীয়া গছ আপোনাৰ 1 yearত কিমান বাঢ়ি যায় চাওক গাইজ। 1 yearত আকৌ অলপমান বাঢ়িব। এতিয়া আপোনাৰ 1 বছৰ সম্পূৰ্ণ হোৱা নাই, যিহেতু যেতিয়া 5 মাহ চলি আছে। তো আৰু 7 মাহৰ পাছত বা হয় 7 মাহৰ পাছত কিমান হ'ব চাওক গাইজ ডাঙৰটো। এইটো চাওক গাইজ ঠিক আছে। আৰু এইফালে কল ৰুইছোঁ, কল গাইজ, চিনি কল। তো মাজত আৰু ইয়াতে দেখাব পাৰে আনাৰস, ইয়াৰ ৰবৰৰ কাষতে অলপ পিছুৱাই, কেমেৰামেন অলপ পিছুৱাই দিলে বহুত ভাল হ'ব। তো চাওক গাইজ আনাৰস পুলি লগাইছোঁ। তো এইটো ছাবচিডি আহিছে, যিটো আমাৰ এগ্ৰিকালচাৰৰ পৰা যিটো ছাবচিডি আহিছিলে। তো আমাৰ যিহেতু ৰাবাৰৰ যিহেতু RPSৰ গ্ৰুপকো মই শ্বেয়াৰ কৰিছোঁ, তেখেতসকলেও আনিছে। যিহেতু এই আমি আনাৰস লগাইছোঁ, কলো লগাইছোঁ। চাওক গাইজ কিছুমান তেনেকৈ ডাঙৰ হৈ গৈছে। 2 বছৰত তেনেকৈ যত্ন ল'লে কিমান যে বাঢ়ি যায় গাইজ। চাওক মই একচুৱেলি বহুত যত্ন লোৱাটো অলপ কমেই হয়, কাৰণ মই ব্যৱসায়ত দৌৰি থাকিব লগা হয় কিছুমান কামবোৰত ব্যস্ততাত। তো তথাপিও চাওকচোন গাইজ, বহিলে কিমান, চাওক গাইজ কিমান ওখ হৈ গৈছে। চাওক গাইজ কিমান, আৰু অলপমান আহি যাব আপোনাৰ কেমেৰামেন, ইয়াতে চাওক গাইজ। তো মোক যিহেতু আমাৰ যিটো RPS গ্ৰুপৰ, যিটো আমাৰ নিজৰ আমাৰ ধৰবাম কিলিং RPS গ্ৰুপৰ যিটো প্ৰেচিডেণ্ট মহোদয় যিহেতু আমাক শিকাইছিলে। চাওক গাইজ ইয়াতে কিছুমান 3-4টাকৈ ঠানি আহে, তো ইয়াতে কাটি দিবলৈ কৈছে। নতুবা আপোনাৰ কেঞ্চিৰ লগত কাটিব লাগে বা হাতেৰে যদি পাৰে। আপোনাৰ এনেকৈ ছিঙিলে অলপ কষ্ট পায় গছটো, সেইবাবে ওপৰৰ ছাইডত তেনেকৈ কাটিব লগা হয়, ঠিক আছে গাইজ। ওপৰৰ পৰা এনেকৈ কাটি দিলে হয়, নতুবা কেঞ্চি আছে যদি ধাৰ কেঞ্চিৰে কাটি দিব লাগে গাইজ। তেতিয়া অলপ এইটো চাইজটো ভাল হ'ব আৰু গাইজ ডাঙৰকৈ। যদিহে আপোনালোকে চিম্পুল ভাষাৰে বুজাবলৈ লগা গ'লে, যদিহে আপোনালোকে 1 কেজি আপেল, তাত আপোনালোকে 10জন মানুহ যদি 10জন মানুহ থাকে, তাত অকণমান ভগাই খাবলৈ এটাহে পোৱা যাব। যদিহে আপোনালোকে 10জন মানুহক আপুনি কাটি দি এটা মানুহক 1 কেজি দিলে, খাই বহুত যাতে বল সুস্থ হৈ যাব ন গাইজটো। ঠিক তেনেকৈ যদিহে বহুতকেইটা ঠানি থাকে, তাত আপোনালোকে ভিটামিন বা যিটো আকৰ্ষণ কৰে, যিটো তলৰ পৰা যিটো পানী হওক, ভিটামিন হওক ইত্যাদি বহুত ধৰণৰ এটাই পাব। সেই এটা ঠানিটোৱে পাই আপোনালোকে হেভি এটা ভাল এটা স্বাস্থ্য গছত লৈ দিব গাইজ। চাওকচোন গাইজ, তো ভাল লাগিলে লাইক কৰিব। আৰু তেনেকৈ আজি কৰিলোঁ বহুত গৰমত, উপায় নাই তথাপিও কৰিলোঁ গাইজ। তো লাইক কৰিব দেই গাইজ, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি আপোনাৰ ফেচবুক চাইছে ফ'ল' কৰিব গাইজ। তো আজিলৈ সকলোকে